নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাওঁ। শিক্ষাগুৰুসকল, আজি 27 ডিচেম্বৰ হয় আৰু আমাৰ গুণোৎসৱ ফাৰ্ষ্ট পেজৰ স্কুল ইভালুৱেশ্যন অনলাইন লিংক অপেন কৰা হৈছে আৰু ছেকেণ্ড পেজৰ 3 জানুৱাৰী 2024 অপেন কৰা হ'ব আৰু থাৰ্ড পেজৰ 30 জানুৱাৰী 2024 স্কুল ইভালুৱেশ্যন অনলাইন লিংক অপেন কৰা হ'ব। আজি যিখন লিংক দিয়া হৈছে তাতে আপোনালোকে গৈ কেনেকৈ স্কুল লগ ইন কৰিব আৰু পাছৱাৰ্ড কেনেকৈ ৰিছেট কৰিব এইখন মই আপোনালোকক এই ভিডিঅ'ত দেখাই দিম আৰু অনলাইন স্কুল ইভালুৱেশ্যন ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগে এইটো মোৰ আগৰ ভিডিঅ'ত দিয়া আছে। মই ডেছক্ৰিপশ্যনত এই লিংকটো দি দিম, আপোনালোকে তাত গৈ সেই ভিডিঅ'টো চাব পাৰিব আৰু স্কুল ইভালুৱেশ্যন যিখন আছে সেই লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি তাতে গৈ আপোনালোকৰ পাছৱাৰ্ড ৰিছেট কৰিব পাৰিব। তো শিক্ষাগুৰুসকল, আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। শিক্ষাগুৰুসকল, আপোনালোকে স্ক্ৰীনত দেখা পাই আছে স্কুল অনলাইন ইভালুৱেশ্যনৰ লিংক আছে ইয়াতে। তো আপোনালোকে এই লিংকত ডাইৰেক্ট ক্লিক কৰি আপোনালোকে লগ ইন পেজত যাব পাৰিব। মই এই লিংক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ডাইৰেক্ট ক্লিক কৰি আপোনালোকে অনলাইন লগ ইন কৰিব পাৰিব আৰু নহ'লে আপোনালোকে গুগলত টাইপ কৰি এইখন লগ ইন পেজত যাব পাৰিব। তো মই ইয়াতে ডাইৰেক্ট লিংকত ক্লিক কৰি গুণোৎসৱ লগ ইন পেজত যাম। তাৰবাবে কি কৰিম, আমি লিংকত ক্লিক কৰিম। কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাই আছে আমাৰ গুণোৎসৱৰ পেজ অপেন হৈছে। এই পেজক আমি কি কৰিম, ফাৰ্ষ্ট ডেস্কটপ সাইট কৰি ল'ম। তাৰ বাবে আমি ওপৰত ক্লিক কৰি ইয়াতে ডেস্কটপ সাইট বুলি লিখা আছে তাতে ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাই আছে আমাৰ পেজটো এনেকৈ অপেন হৈছে। ফাৰ্ষ্ট ইয়াতে গুণোৎসৱ বুলি লিখা আছে, তাৰপিছত লগ ইন টু ইয়ৰ একাউণ্ট বুলি লিখা আছে। ইয়াতে ষ্টেট লগ ইন, ডিষ্ট্ৰিক্ট লগ ইন, ব্লক লগ ইন, স্কুল লগ ইন, এক্সটাৰ্নেল ইভালুৱেটৰ লগ ইন বুলি লিখা আছে। আমাৰ কি কৰিব লাগিব, স্কুল লগ ইন কৰিব লাগিব। তাৰ বাবে আমি কি কৰিম, স্কুল লগ ইনত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাই আছে লগ ইন এজ স্কুল বুলি লিখা আছে। ইয়াতে ইউডাইচ কোড আমাৰ দিব লাগিব আৰু ইয়াতে পাছৱাৰ্ড দিব লাগিব। আপোনালোকে স্কুলৰ ইউডাইচ কোডটো দি দিব। ডাইচ কোড দিয়াৰ পিছত ইয়াত আমাৰ পাছৱাৰ্ড দিব লাগিব। আপোনালোকে দেখা পাই আছে পাছৱাৰ্ড বুলি লিখা আছে আৰু ইয়াতে তলত এটা নোট দিয়া আছে। আপোনালোকে চাওক, নোট প্লিজ ইউজ 11 ডিজিট ইউডাইচ স্কুল কোড এজ ইউজাৰ আই ডি এণ্ড ডিফল্ট পাছৱাৰ্ড ফৰ স্কুল লগ ইন দ্য গুণোৎসৱ পৰ্টেল। মানে আমাৰ কি কৰিব লাগিব, লগ ইন আই ডিটো আমাৰ পাছৱাৰ্ডটো দিব লাগিব, মানে ডাইচ কোডটো দিব লাগিব আৰু পাছৱাৰ্ড আমাৰ স্কুল ডাইচটো দিব লাগিব ফাৰ্ষ্ট। আপোনালোকে কি কৰিব, স্কুল ডাইচ কোডে পাছৱাৰ্ড ঠাইত দি দিব। দিয়াৰ পিছত আপোনালোকে লগ ইনত ক্লিক কৰিব। এতিয়া আপোনালোকে দেখা পাই আছে ইয়াত আমাৰ লিখা আছে এণ্টাৰ নিউ পাছৱাৰ্ড টু কণ্টিনিউ। আমি যেতিয়ালৈকে নিউ পাছৱাৰ্ড নিদিওঁ আমাৰ স্কুল অনলাইন ইভালুৱেশ্যনৰ পেজ অপেন নহ'ব। সেইকাৰণে আমাৰ কি কৰিব লাগিব, পাছৱাৰ্ড দিব লাগিব। তো আপোনালোকে নিজৰ ইচ্ছামতে পাছৱাৰ্ড দি দিব। পাছৱাৰ্ড দি আছোঁ যিকোনো এটা। পাছৱাৰ্ড দিয়াৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে চেঞ্জ পাছৱাৰ্ড বুলি লিখা আছে, তাতে আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে আমাৰ স্কুল অনলাইন ইভালুৱেশ্যনৰ পেজ অপেন হৈছে। এতিয়া আপোনালোকে ইয়াৰ পৰা ধুনীয়াকৈ ফিল আপ কৰি দিব পাৰিব। এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে ইয়াৰ ভিডিঅ' এখন বনোৱা আছে, আপোনালোকে এইখন ভিডিঅ' লিষ্টত পাই যাব আৰু নহ'লে মই ডেছক্ৰিপশ্যনত দি দিম লিংক, আপোনালোকে তাত গৈ চাব পাৰিব কেনেকৈ ফিল আপ কৰিব। তো এইদৰে আপোনালোকে স্কুল ইউডাইচ কোড আই ডিত দি আৰু স্কুল ইউডাইচ কোড পাছৱাৰ্ড দি ফাৰ্ষ্ট লগ ইন কৰিব। তাৰপিছত আপোনালোকে চেঞ্জ পাছৱাৰ্ডত আপোনালোকে নিজৰ ইচ্ছামতে পাছৱাৰ্ড দি লগ ইন কৰিব। লগ ইন কৰাৰ পিছত এনেকুৱা পেজ অপেন হ'ব। তো ধন্যবাদ শিক্ষাগুৰুসকল, আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ।